নমস্কাৰ আপোনালোকক মই কৈছিলোৱে যে মই ঘৰৰ পৰা ওলাই মা ঘৰত যাম মা ঘৰৰ পৰা তাৰ পিছত লৰাৰ ওচৰলৈ আহিম লৰা তাত এক ৰাতি থাকি আৰু মোৰ যাত্ৰা আজি আৰম্ভ হ'ব আজি 20 তাৰিখ 20 সেপ্টেম্বৰ আজি মোৰ যাত্ৰা আৰম্ভ বাবা কেদাৰনাথলৈ সকলোৰে আশীৰ্বাদ বিচাৰিছো সকলোৰে সহায় সহযোগিতা বিচাৰিছো আপোনালোক নহলে মই একোৱে কৰিব নোৱাৰিম আপোনালোক মোৰ লগত থাকিব আৰু সকলোৰে মংগল কামনা কৰি মই এই ঘৰৰ পৰা বেডিং পত্ৰ লৈ লৰাৰ পৰা ওলাইছো এতিয়া লৰাক এইটোৱে যাম আৰু মোৰ কেমেৰাত আৰু এটি সৰু পুত্ৰ আছে তেওঁকো মই অকণ দেখুৱাই দিওঁ কাৰণ তেওঁ মোক এতিয়া থবলৈ যায় কুকলু ভট্টাচাৰ্যী আমাৰ লগত ওলাইছে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব আৰু গোটেই যাত্ৰাটোত মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম গোটেই যাত্ৰাটো আৰু ইয়াৰ পৰাই প্ৰভুলৈ নমস্কাৰ কৰি যাত্ৰা কৰিছো ये আমি আহি এতিয়া কামাখ্যা ষ্টেচন পালোহি ঘৰৰ পৰা আহি আৰু তেতিয়া আমি 3-4জন ওলাইছিলোঁ ঘৰৰ পৰা এতিয়া বৰ্তমান এয়া মোৰ মাজুদা তাৰপিছত এয়া তোমাৰ মাজুদাৰ ল'ৰা অংকুৰ কুকলু আৰু মোৰ জেঠালৈ চিট ল'বলৈ গুচিয়ে গ'ল কিন্তু কথা হ'ল কি আমি এতিয়া সকলোৱে ইয়াত গোট খাইছোঁ একেলগে আমাক আগবঢ়াবলৈ আহিছে আমাৰ মাজু ল'ৰা আহিছে তাৰপিছত এইফালে মাজুদা আহিছে সকলোৱে আহিছে আমাক আগবঢ়াই দিবলৈ এই কেদাৰনাথ যাত্ৰা হ'ল এই যাত্ৰা আৰম্ভ হ'ল আৰু শেষলৈকে আপোনালোক মোৰ লগত থাকিব মই আপোনালোকৰ লগত থাকিম এতিয়া আমি চিট লওঁগৈ চিট লৈ গোটেইখিনি চিজিল হওঁ তাৰপিছত আকৌ আপোনালোকক দেখুৱাই গৈ থাকিম আমি এতিয়া ট্ৰেইনত উঠিলোঁ ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ আমাৰ যাত্ৰা আৰম্ভ হ'ব ইয়াৰ পৰাই মেল হয় ন যি নহওক ব্ৰহ্মপুত্ৰ মেল দেই মানে এতিয়া কথা হ'ল আমি আহি আমাৰ চিট লৈ ল'লোঁ চিট নম্বৰকেইটা কৈ দিয়া চিট নম্বৰকেইটা কিমান আছিলে 17-20-23 আমাৰ চিট নম্বৰ আমি যিহেতু 3জন গৈ আছো এয়া মোৰ হাজবেণ্ড আৰু এয়া মোৰ জেঠাল আৰু মই আৰু তেওঁলোক দুজন এওঁ আৰু এওঁ আমাক মানে আগবঢ়াবলৈ আহিছে আৰু নম্বৰকেইটা কৈ দিয়া হৈছে কোনোবাই দখল মাৰিলে মাৰিব পাৰে ৰাতি নাই এইটো নহ'ব এইটো কেতিয়াও নহ'ব আমাৰ যাত্ৰা শেষ নোহোৱালৈকে আমাৰ চিট কোনেও নাপায় বাৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব ইয়াৰ পৰাই আপোনালোকক দেখুৱালোঁ আমাৰ চিট লোৱা হৈ গ'ল বৰ্তমান ট্ৰেইন এৰা নাই এৰিলে আকৌ এনেকৈ আমি গৈ থাকিম আপোনালোকক দেখুৱাই থাকিম আৰু ইতিমধ্যে আমাৰ বেডশ্বীটবোৰো আহি গৈছে ইয়াৰ ওপৰত থৈ দিয়া হৈছে চব জাপি জাপি আৰু গাড়ী চাৰু চব দিয়ে দিছে বাকী এতিয়া ট্ৰেইন এৰালেহে আমি বাট চাই আছোঁ भैया आप लोग कहाँ जाओगे दिल्ली तक जाएंगे अच्छा हम लोग भी दिल्ली जाएंगे हम लोग तो केदारनाथ जाएंगे दिल्ली तक हमारा सफर है पहले आप लोग यहाँ से ही हो क्या तो अलग अलग हमने बहुत साल पहले 2012 अच्छा अभी बुलावा आया क्या करे अभी बुलावा है हमारा जब बुलावा आएंगे तभी ना जाएंगे 4 साल उधर ड्यूटी किए थे आप 2012 में वो बाढ़ आई थी ना हाँ 13 में ओ अच्छा जी अच्छा 2013 अप्रैल मई जून में आई थी हाँ ऐसा ही होगा ऐसे आप लोग कहाँ से हो वो कोई बिहार से कोई एमपी यूपी महाराष्ट्र कहाँ से नहीं होता हमारे यहाँ हाँ जी कहाँ से नहीं होता है पूरा भारतवर्ष ही हमारा है ना हाँ पूरा भारतवर्ष हमारा है और कुछ नहीं निकालो कर अभी मतलब आप लोगों का दिल्ली में पोस्टिंग हुआ है क्या पोस्टिंग इधर ही है अच्छा अच्छा कहीं पे उधर जा रहे हैं जम्मू की तरफ अच्छा ड्यूटी के लिए
अच्छा लगता है आप लोगों को जब देखती हो, क्योंकि वो हमारा भाई भी डिफेंस में ही करते हैं, असम राइफल। अभी मणिपुर में है। मणिपुर में। हाँ। এতিয়া আমি 6:15 বাজে হৰভোগ ষ্টেচন পাইছোহি আৰু আজি দিনটোৰ এইটো শেষ ভিডিঅ' হ'ব। মই ঘৰৰ পৰাই অলপ পোলাও নিচিনাকৈ বনাই লৈ আহিছোঁ খাবলৈ, যিহেতু আমি সম্পূৰ্ণ নিৰামিষ খাই আছোঁ। সেইকাৰণে আমি মানে এতিয়া ইয়াত বেছি আমি লেটি পেটি খাবও নোৱাৰোঁ। তথাপিতো কেতিয়াবা খাবলগীয়া হ'বও ন, অলপ চলপ ক'ৰবাত খাবলগীয়া হ'বও পাৰে, এইটো ক'ব নোৱাৰোঁ। কিন্তু এতিয়া কথা হ'ল যে এতিয়া যিহেতু 6:15 বাজে, এতিয়া আমি চাহ একাপ খাম। তাৰপিছত আমি যি পোলাও নিচিনাকৈ বনাই লৈ আহিছোঁ ঘৰৰ পৰা, সেইখিনি খাম। আৰু আহিছিলোঁ কিন্তু উৎকট গৰম, সহ্য কৰিব নোৱাৰা এটা গৰম। তাৰপিছত এতিয়া ইয়াত আহি পেলাই যেতিয়া এচিত সোমাই গ'লোঁ আমি, এতিয়া লাহে লাহে অনুভৱ কৰিছোঁ মানুহৰ গৰম হ'লেও সহ্য কৰিব নোৱাৰা অৱস্থা হয়, ঠাণ্ডা হ'লেও সহ্য কৰিব নোৱাৰা অৱস্থা হয়। এতিয়া বৰ্তমান সময়ত আমাৰ শৰীৰ শীতল হৈ আহিছে চবৰে। আমি লৈ আহিছিলোঁ কেদাৰনাথত জেকেট চেকেট পিন্ধিম বুলি, কিন্তু যি দেখিছোঁ এতিয়াই চাগে উলিয়াব লাগিবই জেকেট চেকেট ন, কাৰণ একে যথেষ্ট ঠাণ্ডা লাগিছে। দাদাইও কৈ আছে ঠাণ্ডা। দাদাই দুবাৰমান হাঁচিয়ালে বাৰু, ময়ো হাঁচিয়াম, বেছি সময় নাই, কাৰণ ময়ো খুব বেছি এচিৰ বতাহটো লৈ থাকিব নোৱাৰোঁ নন ষ্টপ। কিন্তু এতিয়া উপায় নাই, যিহেতুকে আমি এচিত টিকেট কৰা হৈছে, আমি এই সহ্য কৰিয়ে গৈ থাকিব লাগিব। তথাপিতো যিহেতুকে আমাৰ যাত্ৰা বহুত দীঘলীয়া যাত্ৰা, সেইকাৰণে আমি নিজে নিজে সাৱধানে থাকিব লাগিব। হা, আমাক বিচনা চাদৰ দিছে, গাৰুৱাৰ দিছে, আৰু ঘৰৰ পৰা যথেষ্টখিনি আমি লৈ আহিছোঁ যিখিনি আমাক প্ৰয়োজন। এতিয়া সেইকাৰণে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। সকলো ভালে থাকক। কালি আকৌ ৰাতিপুৱা লগ পোৱাৰ আশাৰে যিমান পাৰোঁ। আজি মই ভাবিছিলোঁ লাইভ আহিম বুলি, তথাপিতো মানে গাটো খুব এটা ভাল লাগি থকা নাই, যথেষ্ট পৰিশ্ৰম হৈছে আহিম বুলি। আৰু সেইকাৰণে কালিৰ পৰা চেষ্টা কৰিম লাইভত আহিবলৈ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ভালে কুশলে গৈ আমি তাত পাওঁগৈ। এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। সকলোৱে ভালে থাকে।